ভিডিঅ'লৈ আহিলোঁ বন্ধু বান্ধৱী, মোৰ মৰমৰ ভাই ভণ্টি, মোৰ মৰমৰ দাদা বৌ, মোৰ মৰমৰ মামা মামী, মোৰ মৰমৰ পেহা পেহী, মোৰ মৰমৰ খুৰা খুৰী। ভিডিঅ'টো ওপৰ নকৰিব, চাব মই কি ক'ব বিচাৰিছোঁ। আপোনালোকক দিনটো শুভ যাওক, ভালে যাওক, আপোনালোকে ভালে থাকক, আহক। মই যোনটো কথালৈ আহিলোঁ সেইটোৱে ক'ব বিচাৰিছোঁ। মই দিনে ৰাতিয়ে ইমান মোবাইলত মই এনি টাইম লাগি থাকোঁ, আৰু মোবাইলত যিমান লাইভ ভিডিঅ' আহে, মই ৰাতিপুৱা 10টা বজাৰ পৰা একদম 12টালৈকে লাইভত থাকোঁ। সেইটো কাৰণে ঘৰত বহুত অশান্তি হৈছে। মই ফেচবুকটো নাথাকোঁ বুলি ভাবিছোঁ, আৰু ফেচবুকত মই কাম নকৰোঁ বুলি ভাবিছোঁ। আৰু অট'মেটিক বহুদিন কাম কৰিলোঁ ফেচবুকত, বহুত ভিডিঅ' দিলোঁ, বহুতকে লাইভ কমেণ্ট দিলোঁ, ব্লগো খাওঁ, শ্বেয়াৰ ব্লগ হৈ যায়, কমেণ্টবিলাক হৈ যায়। গতিকে বহুতখিনি মৰম দিছে মানুহে, বহুত আনন্দ। যিখিনি মানুহবোৰ মৰম দিছে বহুত আনন্দ। আৰু বহুত লাইভ ভিডিঅ'ত মই ৰাতিপুৱাৰ পৰা ৰাতি একদম 12টা 1টা বজালৈকে লাইভ ভিডিঅ'ত থাকোঁ। তাৰে মাজেদি ভাত পানীও বনাওঁ আৰু কাম বনো কৰোঁ। অকল যে ভিডিঅ' বনাই থাকিম বা লাইভ ভিডিঅ' চাই থাকিম সেইটো নহয়, মাজে মাজে ৰিপ্লাই কমেণ্ট দিওঁ, লাভ দিওঁ। এনেকৈ মই আজি বহুদিনৰ পৰা চলি আছোঁ ফেচবুকত। গতিকে ফেচবুক নেতাইও গম পায়। গতিকে মই ভাবিছোঁ অলৰেডি মই ফেচবুকৰ পৰা মই গায়েব হ'ম, কাৰণ ফেচবুক মই নচলাওঁ। কাৰণ ফেচবুক চলাই মোৰ একো সফলতা হোৱা নাই। গতিকে মই নিজকে বুকুত আঘাতে পাই আছোঁ। গতিকে ঘৰৰ মানুহৰো অশান্তি, বাহিৰৰ মানুহ কয়, এইজনীক বোলে ৰাতি পোহৰ হ'লে বোলে ওলাবৰ হ'লে কাম বন নাই নেকি, খালি ফেচবুকতে দেখা পাই থাকোঁ, মোবাইলটো খুলিবই নোৱাৰি, খালি আপোনাকে দেখোঁ। ঘৰৰ পৰা নোলাওঁৱে, লাইভ ভিডিঅ'তে থাকোঁ বা ফটো চাই থাকোঁ, যাই স্ক্ৰীণত আহে তাইক লাইভ কমেণ্ট দিওঁ, মোবাইলতে ব্যস্ত হৈ থাকোঁ। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মোবাইলত ব্যস্ত হৈ আছোঁ। ৱাইফাই লাইন নাই, গা মূৰ ধুলোঁ। এতিয়া মই পূজা দিম, পূজা দি কিনে মই অলপমান বাহিৰত যাম, দোকানত কাম আছে, দোকান বজাৰত যাম অলপ কিবা কিবি আনিবৰ কাৰণে। গতিকে ল'ব যাম, তাৰ পৰা আহি আকৌ মোবাইলটোত কাৰ লাইভ ভিডিঅ' চলি আছে, য'তে ছিট পাওঁ ত'তে বহি যাম। যেনেকৈ বাছত ছিট থাকে, বাছ গাড়ীত ছিট খালী থাকে, বা ছিট নাথাকিলে থিয় হৈ থাকিম, যেতিয়া কোনোবাই উঠি গ'লে পুটুককৈ বহি যাওঁ ছিটত। ঠিক তেনেকুৱা ধৰণত আমি লাইভবোৰতো সোমাওঁ, যাৰে লাইভ পাওঁ তাৰে লাইভতে সোমাওঁ। গতিকে ভাল লাগে লাইভবোৰত সোমাই, সকলোৱে মৰম দিয়ে। কোনোবাই হয়তো একদম বাপৰে 50টা কমেণ্ট, ৰিপ্লাই কমেণ্ট মাৰোঁ, দেখাই নাপায়। একেটা কথাকে যদি আমি ৰিপ্লাই দি থাকিব লাগে, তেনেহ'লে আমি ব্লগ নাখাই কি খাম? আমি ব্লগ খাবই লাগিব, আমাৰ শ্বেয়াৰ ব্লগ হৈ যায়। আৰু আকৌ বেলেগ লাইফত ওলাই, এইটো লাইফৰ পৰা ওলাই আকৌ সেইটো লাইফত যদি যাওঁ, এইটো লাইফ শেষ হোৱাৰ পিছত যদি সেইটো লাইফত যাওঁ, শ্বেয়াৰ নেদেখুৱাই, নাম মেনশ্যন কৰা, শ্বেয়াৰ দেখুওৱা নাই, ন' কেয়াৰ ন' শ্বেয়াৰ। আমি কি কৰিম? সেইকাৰণে প্ৰফাইলত সোমাৰ লগে লগে, হাই দিয়াৰ লগে লগে নামটো একবাৰ আপোনালোকে মাতিব। আমি ভাবোঁ কি আমাৰ কমেণ্ট দেখাই নাই, আমাৰ কমেণ্ট দেখাই নাই, ইমান ৰিপ্লাই কমেণ্ট দি আছোঁ, ইমান লাভ দি আছোঁ, আমাক কিয় পাত্তা দিয়া নাই? আমাৰ অনুভৱ হয়, আমি কষ্ট পাওঁ। তেতিয়া হয়, মোৰ হিন্দীত ৰিপ্লাই দিওঁ, অলপ ভুল বৃদ্ধি হয় ৰিপ্লাই কেইটাত, অসমীয়া ৰিপ্লাই নাযায়। মই ধুনীয়াকৈ অসমীয়া কথা কৈ থাকোঁ, বেংগলীও জানো, বিহাৰীও জানো, হিন্দীও জানো, নেপালীও জানো, চব ভাষাই জানো। কাৰণ চব ভাষাৰ মাজত নিউ গুৱাহাটীত অনুৰাধাত আমি চলি আছোঁ। আৰু বিল্ডিংটোত আছে 12 ফেমিলি, আমি 12 ফেমিলি চলি আছোঁ। গতিকে চব ভাষাই জানো, বড়ো ভাষাও জানো, কিন্তু নকওঁ, ইউজ নকৰোঁ। বড়ো বান্ধৱী আছে, চব বান্ধৱী আছে, কাৰণ আমি একেটা পৰিয়ালৰে মানুহ। হ'ব পাৰে জাতি বেলেগ বেলেগ, টেষ্টটোতো বেলেগ নহয়। চবৰে কাৰোবাৰ টেষ্টটো ক'লা নেকি, কাৰোটোত ক'লা নহয়, বগা নহয়, চবৰে ৰঙা হয়। গতিকে চবে মানুহ, আজি আছোঁ কালি নাই, দেহাৰ ভৰসা নাই। গতিকে সেইখিনি কথা মই ক'ব আহিছোঁ। গতিকে আপোনালোকে বেয়া নাপাব। মই সেইকাৰণে
মই পুৰণা মানুহৰ লাইফত নোযোৱা হ'লোঁ, কাৰণ পুৰণা হৈ গ'লোঁ। আমি 10 গ্ৰুপ শ্বেয়াৰ কৰি দিওঁ, গতিকে আমি নাম মেনশ্যনো দিওঁ আৰু বহুত ৰিপ্লাই কৰোঁ। বহুত ৰিপ্লাই কৰাওঁতে আমাৰ মোবাইল এটা হাতত ধৰাওঁতে হাতৰ বিষ হৈ যায়। ৰিপ্লাই কমেণ্ট দিওঁতে আঙুলিৰ বিষ হৈ যায়, গল বিষ হৈ যায়, মুখৰ হেৰি হৈ যায়, পানী পিয়াহ লাগি থাকে। যেনেকৈ আপোনালোকৰ লাইভ ভিডিঅ' কৰাওঁতে কষ্ট, আমি চাই থকাৰো কষ্ট। কিয়? দৌৰাৰ যিমান ভাগাৰ খেদাৰো সিমান ভাগাৰ। গতিকে একেইটোৱে চবৰে। সেইকাৰণে কমেণ্টগিলা চবৰে, মোৰ কমেণ্ট আপোনালোকে পালে, মই ভিডিঅ'ৰ যোগেদিয়ে ক'ব ওলাইছোঁ, মোৰ যদি কমেণ্ট ৰিপ্লাই পায় একবাৰ হ'লেও দুৰ্গা দাস বুলি ক'ব, তেতিয়া যে মোক দেখা পাইছে। গতিকে কিছুমানে বদমাচি কৰে, 15টা 20টালৈকে ৰিপ্লাই কমেণ্ট বিচাৰি থাকে, নামটো নকয়। এইটো ভাল কথা নহয়। চবেই আগবাঢ়িব লাগে, চবেই আগুৱাই যাব লাগে, চবেই ইনকাম কৰিব আহিছে ন। আপোনালোকেও 3 ঘণ্টা 4 ঘণ্টালৈকে লাইফত সোমাই থাকোঁ, ধেমালি নেকি? তে ঘৰত গালি নাখায় কি খাম? মোবাইলটো যদি হাতেৰে ধৰি ৰিপ্লাই কমেণ্ট দি থাকোঁ, খোৱাৰ সময়তো যদি সিহঁতে শুৱে, পৰিয়ালটো শুৱে, দুপৰীয়া অলপমান ভাত পানী খায়, মই টোপনি নামাৰোঁ, আপোনালোকৰ মাজত থাকোঁ 3 ঘণ্টা 4 ঘণ্টা ৰিপ্লাই কমেণ্ট, তাৰ স্বত্বতেও যদি দেখা নাপায়, একবাৰ নামটো নামাতে, কেনেকুৱা লাগে? সেইকাৰণে পুৰণা মানুহখিনিক এৰিছোঁ আৰু নতুন মানুহখিনিক, আমি নতুন মানুহ গতিকে নতুন মানুহে বিচাৰোঁ। দুখীয়াই দুখীয়াক চিনি পায়, ধনীহে ধনীক চিনি পায়, হয়নে নহয়? 1 টকা পইচাৰ কাৰণে, এটা ফুলৰ কাৰণে আমি 3 ঘণ্টা 4 ঘণ্টা সময় দিওঁ। গতিকে বেয়া নাপাব, মই এইখিনি ক'ব লগা আছিলে আৰু অতি সোনকালতে আপোনালোকৰ মাজৰ পৰা মই আঁতৰিব চেষ্টা কৰিম। অতি সোনকালতে মই ফেচবুকৰ পৰা আঁতৰিব চেষ্টা কৰিম। মই যেইকেইটা মোৰ ভাল বা বন্ধু বান্ধৱ যেকেইটাই মোক হেল্প কৰি থৈছে, মোৰ গিৰিয়েকৰ মোবাইলৰ পৰা মই সেইকেইটাক কমেণ্ট দিম, ৰিপ্লাই কমেণ্ট দিম আৰু মই মোৰ গিৰিয়েকৰ মোবাইলৰ পৰা চাম। যেতিয়া অফিচৰ পৰা আহে তেতিয়া মোৰ মানুহজনৰ মোবাইলৰ পৰা মই যিখিনিক এৰিব নোৱাৰোঁ, মোক ভালপোৱা দি ৰাখিছে, মই ভালপোৱা দি ৰাখিছোঁ, সেইখিনি মানুহক মই ৰিপ্লাই কমেণ্ট লাভ কমেণ্টত যাই মই অলপ মৰম দি থৈ আহিম। গতিকে বেয়া নাপাব, মই হোৱা কথাই কৈছোঁ, একো বেয়া কথা কোৱা নাই, ভাল কথাই কৈছোঁ। মোৰ কালি 4টা 5টা লাইভত গৈছোঁ, ধুনীয়া মৰম দিছে, একদম সৰু ঘৰৰ লাইভ দেই, কাৰণ নতুন, এনেকুৱা মৰম দিছে, বহুত মৰম দিছে। এটা মৰমৰ ফুলো দিছে আৰু 1Kও দিছে, ধুনীয়া মৰম দিছে। আৰু ৰাতি 12টা বজাত গৈছে, আজি যোৱা ৰাতি 12টা বজাত 12:10লৈকে মই লাইভ চাইছোঁ, টোপনি অহা নাই কাৰণে। সেই ব্যক্তিজনেও বহুত ভগৱান, বহুত ভাল, মনৰ ভাল মানুহজনক। আমি অলপ খং ৰাগো কৰোঁ মানুহজনক, খঙতো কথা কওঁ, খঙতো ৰিপ্লাই দিওঁ, মানুহজনে বেয়া নাপায় আৰু আমিও বেয়া ভাবি ৰিপ্লাই নিদিওঁ। সেই মানুহজনে 2K দিছে আৰু 2টা মৰম দিছে, চাওকচোন। 3 ঘণ্টাও থকা নাই, কিন্তু তেওঁৰ লাইফত গৈছোঁ মই 11:30, 1 ঘণ্টাও হোৱা নাই। যোৱাৰ লগে লগে ইমান সন্মান দিছে আৰু তেওঁৰ ফেমিলিৰ ফটো মই ষ্টাৰত লগাই দিছিলোঁ একদিন, আপোনালোকে হয়তো পাইছে, তাৰে লগত মোৰো ওপৰত ফটো আছিলে। গতিকে বহুত ভাল লাগিছে। ফেচবুকৰ ফেমিলি গোটেই ভাল, তাৰে মাজতে ন্যায় অন্যায় থাকিবই ন, ভাল বেয়াটোতো থাকিবই। গতিকে সন্মান দিব, চবে কাম বন ক্ষতি কৰি কিনে আপোনালোকে লাইভ ভিডিঅ' বনায় আৰু আমিও লাইফত সোমাওঁ, আমিও হাতত মোবাইল ধৰি ৰিপ্লাই কমেণ্ট দিওঁ। ৰিপ্লাই কমেণ্ট দি কিনে যদি বাথৰুম লাগে একবাৰ বাথৰুম কৰি আহোঁ, একবাৰ পানী পিয়াহ লাগে যদি পানী কৰি আহোঁ, কিন্তু ৰিপ্লাই কমেণ্ট এটা দিহে পানী খাব যাওঁ। গতিকে আমিও কষ্ট কৰোঁ, সেই কষ্টৰ ফলটো জানো আপোনালোকে দিছে আৰু বহুতে দিব পৰা নাই। খালি কেৱল কমেণ্ট লাগে, তেওঁ আগবাঢ়িব বিচাৰে, আমি আমাৰ ব্লগ খাওঁ, শ্বেয়াৰ ব্লগ খাওঁ, কমেণ্ট ব্লগ খাওঁ, আমাৰতো নাভাবে। এইয়া কৈছিলে নহয় জুবিন দাই, পলিটিক্স নকৰিবা ভাই,
ঘেণ্টা কাকো খাতিৰ নকৰোঁ। গতিকে আপোনালোকে ভাবি চিন্তি চাব, আৰু মই কোৱা কথাখিনি যদি কাৰোবাৰ বেয়া লাগিছে মোক আনফল' কৰি দিব আৰু মোক ব্লক কৰি দিব। এনেও অলৰেডি মই ফেচবুকৰ পৰা আঁতৰি আছোঁ, বেছি দিন নাই। কাৰণ মানুহে কয় এইজনী মোবাইল খুলিলে এইজনীক দেখা পাওঁ, কালি এইজনীকে দেখা পাওঁ। আপোনাক ভিডিঅ'ত দেখা পাইছোঁ নহয়, আপুনি খুব ভিডিঅ' বনাই থাকে, খুব ৰেচিপি বনায় ন, আপুনি ধুনীয়া ধুনীয়া ৰেচিপি বনায়। মানুহে কয়, ফেচবুকেতো নকয়। কি দিছে ফেচবুকে? 1 টকা এটা সোমাই দিছে, 1 টকা। ফেচবুকে 1 টকা এটা সোমাই দিছে। ইমান মেহনত কৰোঁ, ইমান কষ্ট কৰোঁ, মোৰো ঘৰখনক দেখুৱাব ইচ্ছা আছে। মোৰ ওপৰত ফেচবুক লৈ কিনে মোৰ ঘৰখনত বহুত অশান্তি চলি গৈছে, মোবাইল ভাঙি হৈ গৈছে। 3 দিন ভাত খোৱা নাই মোবাইল ভাঙাৰ কাৰণে, 3 দিন ভাত খোৱা নাই, কামো কৰা নাই, ভাতো বনা নাই, 3 দিন। মই এই মোবাইলটো যেতিয়া ভাঙা গৈছে, মই নাম নকওঁ, কাৰণ নাম কোৱাটো ভাল নহয়। মোৰ ঘৰৰ নিজৰ মানুহ আমি, গতিকে 5টা পৰিয়াল, এতিয়া 4টা। গতিকে মোবাইলটো ভাঙোতে মোৰ 3 দিন ভাত খোৱা নাই মই, দিনে ৰাতিয়ে কান্দি কিয় মই ফেচবুকত ইমান থাকোঁ। তই দুপৰীয়া নুশুৱা, ৰাতি 12টালৈকে 1টালৈকে নুশুৱা, খালি মোবাইল, ফেচবুক, ছ'চিয়েল মিডিয়া ফেচবুক, মোক এনেকৈ কৈ থাকে। 3 দিন মই ভাত খোৱা নাই। তাৰপিছত ল'ৰাই নি কিনে, আপোনালোকে যে মোৰ ভিডিঅ' চাই আছে, এই মোবাইলটো দাম আছিলে 40,000, অফাৰত আছিলে 35,000, এই মোবাইলটো মোক দিলে। গতিকে দুখৰ মাজেৰেও আপোনালোকৰ মাজত আহিছোঁ, অলপ মৰম পাম বুলি, অলপ আগুৱাই যাম বুলি। সেইকাৰণে লাইভ ভিডিঅ'ত সোমাৰ লগে লগে সন্মান দিব, অপমান নকৰিব। চবকে দিব, অকল মোক বুলি নহয়, চবকে দিব। আৰু সৰু পৰিয়ালৰ ঘৰতে যাম, ডাঙৰ পৰিয়ালৰ ঘৰত নাযাওঁ, সৰু পৰিয়ালৰ ঘৰতে যাম। যাৰ ঘৰত চেয়াৰ নাই বহিবৰ কাৰণে, তাৰ ঘৰত বহুত সন্মান। কলিং বেল থকা ঘৰত সন্মান নাই, কোন বুলি সোধে। কলিং বেল যাৰ নাই সেই ঘৰত যাব, কোনে আহিছে, বাইদেউ নেকি, আহক বহিবৰ কাৰণে, বিছনা চাদৰ এখন হ'লেও পাৰি দিব, খাবৰ কাৰণে অলপ ৰঙা চাহ, 2খন ব্ৰিটানিয়া বিস্কুট দি হ'লেও সন্মান কৰিব। আৰু যাচোন যা, তামোল এখন লৈ আহ, বাইদেউজনী তামোল খাব, তামোল এখনো আনিব। তামোলখনৰ দামটো গমেই পাইছে, 5 টকা। গতিকে এনেকুৱা মানুহৰ ঘৰতে যাম, সন্মান বুটলিব যেইকেইদিন থাকোঁ। এনেওতো ভাবি আছোঁ ফেচবুকৰ পৰা আঁতৰিম। হাই ফেচবুক, আঁতৰি যাম আৰু বেছি দিন নাই দেই। সুস্থ থাকক, ভালে থাকক, আপোনালোকে আগুৱাই যাওক, কাৰো লগত অন্যায় নকৰিব, হাত ধৰাধৰিকৈ চবে আগুৱাই যাব দেই, মই কামনা কৰিছোঁ। বাই। আৰু বেছি কথা নকওঁ দেই, মোৰ কান্দাই ওলাই গৈছে। বাই ফ্ৰেণ্ড, বাই।